হয় চিকতা কি হ'ল তই দেখোন আজি আমাক লিচু আনি দিয়া কথা আছিলে বাৰিলে যাব লওঁতে মায়ে কেলে জানো এবাৰ মোক লিচু পাৰিব নালাগে খাবগৈ নালাগে বুলি ক'লে সেইকাৰণে বাদ দিলোঁ নানিলোঁ সেইবোৰ হ'লে খুব জানো মিছামিচি ভান এখন মাৰিবলৈ এনে দেখোন আমাৰ দায়িত্ব বুলি একদম জহাই জহাই ততেই নাপাওঁ এতিয়া লিচু খোৱাৰ সময়ত তহঁতৰ দায়িত্ব নহয় নেকি লিচু এটা আনি খুৱাব নোৱাৰ চিকতা সেই কিনো বুজিছিলি নাপাওঁ একেটা কথাকে কৈ আছোঁ অথনিৰ পৰা খাবলৈ মন আছে যদি ব'ল না মোক যে তহঁতে চিকতা বুলি একদম নকবি দেই মই নিজে খায়ো ভাল পাওঁ লোকক খুৱায়ো ভাল পাওঁ লিচুহে খাবি বেলেগ বস্তু নহয় নহয় ব'ল না একেবাৰে গছজোপাকে উঠাই দিম ঐ ব'ল বঢ়িয়া চান্স পাইছোঁ খালি গোটেই গছজোপাকে দিয়ে বোলে কেনেকুৱা দবাম আজি ব'ল হয় ওলোৱা কি ভাবা লাগি চাই আছ লিচু খাবলৈ মন আছে যদি ব'ল আমি হ'লে আনি দিয়াত নাই বৰ বেয়া লিচু লাগিছে দেখোন এনেকুৱা খাম আৰু এতিয়া তহঁতৰ দায়িত্ব ইমানবোৰ লিচু কি কৰিবনো এনেও এইসোপা খাই শেষ কৰিব নোৱাৰে বজাৰত বিকিলেও শেষ নহয় চাগে দেই এইবাৰ বৰ বেয়া লিচু লাগিছে দেখোন ঠাহি গোটেইখন কেনেকৈ তলত পৰিছে চা খোৱা মানুহে গোটেইখন তলত পৰি গেলি গৈছেগৈ ঐ খা ওপৰত ইমান ধুনীয়া ধুনীয়া লিচু থাকোঁতে তলত পৰাই গেলাবোৰ খাবিনে কোনোবা এটা জানো যদি গছত উঠি যাচোন মোৰ বাহিৰে কোনে গছত উঠিব জানো মই একদম গছত উঠিছোঁ তহঁতক টপাটপে লিচু চিঙি দি আছোঁ ঐ পগলা লাহে লাহে যা ভালকৈ উঠিবি ঐ পকাকৈ চিঙি তললৈ দলিয়াই দে উপায় ইমান কষ্টতে গছৰ ওপৰলৈ উঠি নিজৰ পকেটটো ফুল কৰি নোলোৱাকৈ তহঁতকে দিম খাবি চাগে দেই কোনকেইটা চিঙো কোনকেইটা নিচিঙো যেন লাগি গৈছে প্ৰথমতে শুকুটাকে চিঙি লওঁ বেয়া মিঠা দেই তহঁতকো দিছোঁ চিন্তা নকৰিবি প্ৰথমতে মোক দিল তাৰপিছত জাক দিবি দি মই চবকে দিম ইমানো খাবলৈ ৰক্ষা নাইকিয়া হৈছেনে এইকেইটা দেখোন তলতে ৰখি আছে মোৰ পিছফালে আকৌ কোনে মাত লগালে কোনো নাই যে কোনে মাত লগালে গাটো দেখোন কিবা বৰ বেয়াকৈ চেঁচা লাগি আহিলে পগলা তই গছজোপাৰ ওপৰত তেনেকৈ কেলে উঠিছ ভালকৈ ডালটো ধুই নামি আকৌ হ'ল যদি সঁচাকৈ দে তই কিনো ধেমালিখন কৰি আছ ভয় চকে ডালটো ধুই ধুনীয়াকৈ লাহেকৈ নামি তই হাঁহিলিহে যে ভাল কথাটো কওঁতে কেনেকৈ থিয় হৈ লৈছে চা আকৌ গছজোপাৰ ওপৰতে মাথা গৰমটো এইটো পগলা তোৰ মাথাটো সঁচাকৈ বৰ বেয়া গৰম দেই তেনেকৈ ওপৰৰ পৰা জঁপিয়াই দিলি যে কথা নাই বতৰা নাই ভৰি এটা ভাঙি থকা হৈছে কি কৰিলিহেঁতেন ৰাম ভাল বাচিছোঁ মোৰ মূৰৰ ওপৰতে পৰি দিব লৈছিলে এইটো পগলাটো ভূতে পালে নেকি তোক ভূত বুলি নকবি মোক ককা হয় মই তহঁতৰ কি হ'ল লিচু খাই পগলা হৈ গ'ল নেকি তই এইটো আকৌ কি হ'ল কওঁ মাত কথাই নাইকিয়া হৈ থাকিলে যে মোহলে কথাটো বৰ ঠিক লগা নাই কিবা ভয় লাগিছে দেখোন মায়ে যে মোক ইয়ালৈ লিচু খাবলৈ আহিবই নিদিছিলে সঁচাকৈ কিবা ভূত চুত আছে নি বাৰু ভূত হ'বও পাৰে আমিতো ইয়ালৈ প্ৰত্যেকবাৰ লিচু খাবলৈ আহোঁ এবাৰ আজিহে প্ৰথম আহিছোঁ আৰু ইয়াকনো মাকে কেলৈ লিচু খাবলৈ আহিব নালাগে বুলি কৈছিলে কিবা এটা থাকিবও পাৰে তইনো কেলে সেনেকৈ গুচি গ'লিগৈ বাৰু কিবা বেয়া পালি নেকি তইনো কেলে তেনেকুৱাখন কৰিছ হয় আমাৰ সঁচাকৈ ভয় লাগিছে কিবা এটা বেয়া পাইছ যদি ক আকৌ তই দেখোন আগতে এনেকুৱা নকৰ আমাক লগৰ বুলি নাভাব নেকি আজিকালি তই মোক তহঁতৰ লগৰ পালি তহঁতৰ মই লগৰ নহয় হেৰৌ ককা কি ক'লে শুনিলি কি যোৱা সময়ত কৈ থৈ গৈছে বোলে সি আমাৰ ককা হয় আৰু বেছি দেৰি হোৱাৰ আগতে বৰলৈ পগলা আমাৰ মা ওচৰলৈ ব'ল গোটেইকেইটা কি গুটি তোৰ দেখোন মই সেইদিনাই কৈ থলো এবাৰ লিচু খাবলৈ নাযাবি বুলি কথা ক'লে নুশুন নহয় ডাঙৰ মানুহে কথা ক'লে কথা কোৱা বুলি নাভাব এতিয়া কি হ'ব বাৰু ল'ৰাটো চাচোন ক'লৈ নিলে বাৰু আপুনি আৰু এতিয়া খং উঠি নাথাকিব সোনকালে কওক তাক আমি কেনেকৈ বচাব পাৰোঁ আৰু যোৱা সময়ত সি কৈ থৈ গৈছে বোলে সি আমাৰ ককা হয় হেনো ই শুনিছে মই আগতীয়াকৈ গম পাইছিলোঁ এইবাৰ যে তেখেতে এইখন কৰিবহি বুলি সেইকাৰণে তহঁতক মই আগতীয়াকৈ নাযাবি বুলিয়ে কৈ থৈছিলোঁ নুশুনিলি তহঁতে আপুনি এতিয়া সেইবোৰ বাদ দিয়কচোন কেনেকৈ তাক আমি বচাই আনিব পাৰোঁ সেইটো কওক ককা ভূতে কালৈকো ভয় নকৰে তন্ত্ৰ মন্ত্ৰ যাদু মন্ত্ৰ এইবোৰে তেওঁক একোৱে হিলাবই নোৱাৰে একোৱে পাত্তা নাপায় তেওঁক এতিয়া গোটেই দিনটো গছজোপাতে থাকিব সি এতিয়া ঘৰলৈ নামি নাহে আৰু ৰাতি হ'লে এটাই উপায় আছে আৰু গাঁৱৰ শকত আৱত কেইজনমান মানুহক যেন তেনে হৈমান কৰাই গছজোপা তললৈ লৈ যাব লাগিব তেওঁলোকক দেখিলেহে ককা ভূতে অকণমান ভয় খাব তাৰপিছতে আমি যদি তাৰ পৰা লৈ আনিব পাৰিলে পাৰিম আৰু এই মানুহবোৰ আকৌ কেলে আহিছে ইমান শকত মানুহবোৰ মোৰ ওচৰলৈ কেলে আহিছে গুটি ননলে চা কেনেকৈ উল্টা হৈ ওলমি ঝোলা দি ঝুলি আছে তাক দেখিনো কেনেকৈ কবি এইটো যে আমাৰ লগৰ বুলি মোৰ পেনে চেনে যাব এতিয়া তহঁত মোৰ ওচৰলৈ কিয় আহিছ
আমি আপোনাক একো ক্ষতি কৰিবলৈ অহা নাই মাত্ৰ ননৰ গাঁৱৰ পৰা আপুনি ওলাই যাওকগৈ আমি তাক লৈ যাবলৈ আহিছোঁ হয় বুঢ়া তই আৰু বেলেগ ল'ৰা নাপালি সৰু ল'ৰাটোকে পালি যে কি দুখ লগাইছিলে ইটোৰ কি দুখ লগাইছিলে তাক সোধ গোপাল কিবা নকৰিবলগীয়া কৰি পালি নি এই বুঢ়া দেখোন তোৰ ফালেহে আঙুলি দেখুৱালে গোপাল দাইটি কি কৰিলে আপুনি কিবা কৰিলে যদি সঁচা কথাটো কৈ দিয়ক নহ'লে সৰু ল'ৰাটো এনেই কষ্ট পাব এতিয়া ৰাতিখন জানো পাই মইনো ক'ত কিটো ভুল কৰি পালোঁ মোৰ দেখোন তেনেকৈ একো মনত পৰা নাই ভূত তই মিছা কথা কৈছ হপায় দাইটি কি ভুল কৰিছিলে ভালকৈ মনত পেলাই কৈ দিয়ক দিয়ক পটাপট নহ'লে আজি নিষ্ঠাৰ নাই ককা ভূতটো দিনক দিনে শক্তিশালী হৈ গৈ আছে দেখোন কেনেকৈ মাতটো ঘপকৈ সলনি কৰি দিলে গোপাল তই যে প্ৰত্যেকবাৰ লিচু পকাৰ সময়ত ককালে বুলি আগবঢ়া এবাৰ তই আগবঢ়ালি জানো সিদিনা তোক মই কথাটো কৈছিলোঁ তই হ'লে বৰকৈ গুৰুত্ব নিদিলি কথাটো হয়তো আকৌ বায়ে মোক কথাটো কৈছিলে নহয় কৃষ্ণ 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 ককা এবাৰলৈ যেন তেনে মাফ কৰি দিয়ক আৰু মই কাইলৈ আপোনালৈ বাৰু লিচু এভাগ ধুনীয়াকৈ আগবঢ়াম দিয়ক এই সৰু ল'ৰাটো গাঁৱৰ পৰা এতিয়া আপুনি আঁতৰি গুচি যাওকগৈ আৰু ৰাম মই দেখোন দিনতে লিচু খাবলৈ আহা এতিয়ালৈকে ঘৰলৈ যোৱা নাই যায় ইয়াত মই কি কৰি আছোঁ আজি দেউতাই দিলে আৰু মোক